মিনতি করে ভিক্ষা চাইছিলাম, আপনারা সবাই দিয়েছেন তো? একটু জোরে আওয়াজ দিলে ভালো লাগে। মাদেশ্বর মন্ডল কংগ্রেসৰ আহ্বানত বাইক ৰেলী যিসকল মুৰব্বী, শিক্ষাগুৰু, যুৱক ভাই বন্ধুৱে অংশগ্ৰহণ কৰিছে, স্বেচ্ছায় তেখেতসকলক আন্তৰিক ধন্যবাদ ও কৃতজ্ঞতা জনাইছে। আজি বাইক ৰেলী আমাৰ গাঁও পঞ্চায়ত এলেকা চুকে কোণে আমাৰ বাইক ৰেলীত থকা বন্ধুসকলে ভোটাৰসকলক আবুল বাছাৰ আনচাৰী আৰু মোৰ হৈ ভোট ভিক্ষা খুজিছে। আমিও ৰাইজৰ ওচৰত গৈছোঁ, ৰাইজৰ ওচৰত ভোট ভিক্ষা খুজিছোঁ। ৰাইজে আমাক যথেষ্ট সঁহাৰি দিছে। মোৰ ধাৰণা ৰাইজে আমাক বিপুল ভোটত জয়যুক্ত কৰিব আৰু ৰাইজৰ হৈ ভৱিষ্যত দিনত আমি কাম কৰিম বুলি প্ৰতিশ্ৰুতিবদ্ধ ও প্ৰতিজ্ঞাবদ্ধ। আপোনালোকৰ দুয়োজন প্ৰাৰ্থীৰ চিহ্ন কি আছে? আমাৰ দুয়োজনেৰে প্ৰতীক চিহ্ন হৈছে হাত, ভাৰতীয় জাতীয় কংগ্ৰেছৰ চিম্বল হাত। তো আপোনালোকে জয়ী হোৱাৰ পিছত আপোনালোকৰ প্ৰথম পদক্ষেপ কি হ'ব? মোৰ আৰু আবুল বাছাৰৰ জন্ম এই চহৰতে, এই সমাজতে। আমাৰ চহৰৰ যথেষ্ট সমস্যা আছে, বিশেষকৈ আমি গৰাখহনীয়াগ্ৰস্ত এলেকা। আমাৰ গৰাখহনীয়াই আজি এসপ্তাহৰ ভিতৰত আমাক কাৰোবাৰ ধনী হ'লেও তাক গৰীব কৰে, ফকিৰ কৰে। আৰু সেইজন মানুহ যেতিয়া বাহিৰত কাম কৰিবলৈ যায়, গুৱাহাটীতে হওক বা দিল্লীত হওক বা বিহাৰত হওক, বিভিন্ন ঠাইত যেতিয়া কাম কৰিবলৈ যায় বা হাৰিয়ানাতে যাওক, তেতিয়া এই মানুহখিনিক বিদেশী বুলি আখ্যায়িত কৰে, তেওঁলোকক সন্দেহজনক নাগৰিক বুলি আখ্যায়িত কৰে। এই সন্দেহজনক আখ্যায়িত কৰা মানুহখিনিক যাতে আমি গৰাখহনীয়া প্ৰতিৰোধ কৰি মানুহখিনি যাতে স্থায়ীভাৱে চহৰৰ মানুহ চহৰতে যাতে বসবাস কৰি থাকিব পাৰে, তাৰ বাবে আমি চেষ্টা অব্যাহত ৰাখিম। আৰু এই চাগতে আৰু এটা সুধিব বিচাৰিছোঁ যে আশ্ৰয় পালে প্ৰায় কৈ থাকে কংগ্ৰেছ আৰু বিজেপি বন্ধু বুলি কৈ থাকে, এই ক্ষেত্ৰত আপুনি কি ক'ব? কিন্তু আৰু আপোনালোকে জানে কংগ্ৰেছে সদায় বিজেপিৰ অবিচাৰ অন্যায়ৰ বিৰুদ্ধে মাত মাতি আছে। বিভিন্ন সমস্যা লৈ কোৰ্টলৈ কংগ্ৰেছ গৈছে। আজিৰ যি নিৰ্বাচন, এই নিৰ্বাচন এই চৰকাৰে পতাৰ কোনো সম্ভাৱনা নেদেখি ভাৰতীয় জাতীয় কংগ্ৰেছ দলে কোৰ্টত কেছ কৰিম বুলি কোৱাৰ পিছতহে এই নিৰ্বাচন অনুষ্ঠিত কৰিছে। তাৰ বাবে মোৰ ধাৰণা যে কংগ্ৰেছ আৰু বিজেপি কোনো দিনেই বন্ধ হ'ব নোৱাৰে। UDF আৰু বিজেপিহে মুদ্ৰাৰ ইপিঠি সিপিঠি, ভাৰতীয় জাতীয় কংগ্ৰেছ হ'ব নোৱাৰে। আৰু আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থীৰ যি বাইক ৰেলী আছিল, এই ক্ষেত্ৰত আপুনি সাধাৰণ ভোটাৰ হিচাপে কি ক'ব? হয়, এইবেলি আমি দেখি আহিছোঁ যিমান ৰাইজ ওলাই আহিছে, তো ইয়াৰ পৰা এটা বস্তু প্ৰমাণ কৰা যায় বা প্ৰমাণ কৰিলে দেখা পোৱা যায় যে আমাৰ লগত কোনো তুলনা নহয়, কি UDF, কি বিজেপি বা কি নিৰ্দলীয়। তো তেওঁলোকে এইবাৰ ধূলিসাৎ হ'ব আৰু এইবেলি আমি সকলো ৰাইজে একত্ৰিত হৈ ভোট প্ৰদান কৰি আমি দেখুৱাই দিব লাগিব যে কংগ্ৰেছ দলৰ লগত বা কংগ্ৰেছ প্ৰাৰ্থীৰ লগত কোনো প্ৰাৰ্থীৰ কোনো তুলনা নহয়। আৰু এইবেলি ভোটাৰ ৰাইজে প্ৰমাণ কৰি দেখুৱাই দিব আবুল বাছাৰ আনচাৰী দা ডাঙৰীয়াক আৰু আব্দুল মান্নান দা ডাঙৰীয়াক ভোট প্ৰদান কৰি ৰাইজে দেখুৱাই দিব। আৰু ৰাইজে ভোট প্ৰদান কৰি সমাজৰ উন্নয়নমূলক কাম কৰাত এই দুজন প্ৰাৰ্থীক এইবাৰ জয়ী কৰি দেখুৱাই দিব ৰাইজে। আৰু সপ্তাহ আছে ন আলুপট্টি মাদেশ্বৰ গাঁও পঞ্চায়তৰ যি আপোনালোকৰ দুয়োজন প্ৰাৰ্থীৰ বাইক ৰেলী আছিল, তো এই ক্ষেত্ৰত আপুনি কি ক'ব, কেনেকুৱা সঁহাৰি বিচাৰে? আজি আলুপট্টি মাদেশ্বৰ নিৰ্বাচনী কমিটি আৰু আলুপট্টি মাদেশ্বৰ মণ্ডল কংগ্ৰেছৰ উদ্যোগত এই বাইক ৰেলী আছিল। এই বাইক ৰেলীয়ে যিখিনি মুৰব্বী, উদীয়মান যুৱক, সমাজ সচেতন লোকসকলে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিছিল, যাৰ বাবে আলুপট্টি মাদেশ্বৰ প্ৰতিজন ভোটাৰকে, প্ৰতিজন ব্যক্তিকে মোৰ অন্তৰৰ পৰা আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে অহা 7 তাৰিখে যি ভোট হ'ব, সেই ভোট যাতে কংগ্ৰেছৰ পক্ষে দিয়ে, সেই ভোট যাতে
17 নম্বৰ খোলাবন্ধা জিলা পৰিষদৰ মনোনীত প্ৰাৰ্থী কংগ্ৰেছ দলৰ এডভোকেট আব্দুল মান্নান সাহেব, লগতে আবুল বাছাৰ আনচাৰীক কাউন্সিলৰ পদত মনোনীত কৰা হৈছে। দুয়োজনকে যাতে এই অঞ্চলৰ মানুহে আদৰি লয় তাৰ কাৰণে আপোনালোকৰ মিডিয়াৰ জৰিয়তে অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ কাতৰ। আজি কিমান মান মানুহ অংশগ্ৰহণ কৰিছিল আপোনালোকৰ এই বাইক ৰেলীত? আজি মানুহৰ যি সঁহাৰি, এই সঁহাৰিয়ে মোৰ অন্তৰত বিশ্বাস আৰু আশ্বস্ত কৰিছে অনাগত দিনত বিৰোধী পক্ষ যে ধূলিসাৎ হ'ব তাৰে আজি প্ৰমাণ কৰে। প্ৰকৃততে কাৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব আপোনালোকৰ? যদিও আপোনালোকে প্ৰতিদ্বন্দ্বী বুলি ক'ব বিচাৰিছে, কিন্তু আজিৰ যি সঁহাৰি, এই সঁহাৰিয়ে প্ৰমাণ কৰে মোৰ লগত কোনো প্ৰতিদ্বন্দ্বী নহয়, তথা 17 নম্বৰ জিলা পৰিষদৰ প্ৰাৰ্থী এডভোকেট আব্দুল মান্নান সাহেব তেখেতৰ লগত যে কোনো প্ৰতিদ্বন্দ্বী নহয়, আজিৰ এই বাইক ৰেলীয়ে প্ৰমাণ কৰে।